মাত্ৰ 15 দিনতে এতিয়া নিয়ন্ত্ৰণলৈ আহিব আপোনাৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সমস্যা। যিসকলক ডায়েবেটিছ ৰোগী যিসকলক আমি পৰীক্ষামূলকভাৱে খুৱাইছোঁ তেওঁলোকে 15 দিনত সকলোৱে ভাল পাইছে। ভাগৰ লগা, হৃদৰোগ, ওজন বাঢ়ি যোৱা আদি সমস্যা দূৰ কৰি আপোনাক নিৰোগী জীৱন দিব এতিয়া ৰঙা চাউলৰ পিঠাগুৰি। মানে চুগাৰটোতো 1 নম্বৰ হয়, তাৰপিছত প্ৰেছাৰ আপোনাৰ কণ্ট্ৰল হ'ব, হাৰ্টৰ কাৰণে এইটো ভাল, স্কিনৰ কাৰণে ভাল। মুঠতে 10টা গুগলত যদি চাৰ্চ কৰা হয় তেনেহ'লে 10টা ইয়াত উপকাৰ সকলো মানুহে পাব। অসমৰ বিভিন্ন ঠাইৰ লোকে ৰঙা চাউলৰ পিঠাগুৰি খাই সুফল পাইছে কম দিনতে। অসমৰ সকলো জিলাৰ পৰা বিপুল সঁহাৰি দিছে, সকলোৰ পৰা ভাল ৰিজাল্ট, সকলোৱে ভাল পাইছে 15 দিনত। বিশেষকৈ ইয়াত যিটো এনাৰ্জি আছে এইটো সাংঘাতিক ধৰণৰ এনাৰ্জি। কৃষি গৱেষণা কেন্দ্ৰই দিল্লীৰ উচ্চ মানদণ্ডৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি স্বাস্থ্য উপযোগী বুলি প্ৰমাণ কৰিছে ৰঙা চাউল। মানে আমি দিল্লীৰ ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি আৰু ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ সহযোগত 2টা প্ৰকল্প কৰিছোঁ আৰু তাৰে এটা গৱেষণা প্ৰতিষ্ঠানৰ নাম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ প্লেণ্ট বায়'টেকনলজি। তেওঁলোকৰ পৰীক্ষাগাৰত তেওঁলোকে বিভিন্ন ভাৰতীয় যাক আমি উচ্চ মানদণ্ডৰ পৰীক্ষাগাৰ বুলি কওঁ, তাত আমি কৰি দেখা পাইছোঁ যে এই ৰঙা চাউলসমূহৰ প্ৰটিনৰ পৰিমাণ গড় হিচাপে প্ৰায় 14%। তাৰপিছত আপোনাৰ আইৰণৰ পৰিমাণ হৈ গ'ল আপোনাৰ গড় হিচাপত প্ৰায় 15 ppm আৰু ঠিক তেনেকৈ ইয়াৰ এটা ভাল গুণ আছে, তাৰমানে এন্থ্ৰচায়ানিন বুলি এটা তাতে প্ৰলেপ থাকে আৰু এন্থ্ৰচায়ানিডিন বুলি এটা ফিনলিক কম্পাউণ্ড থাকে। এই গুণাগুণৰ কাৰণে ই অতি স্বাস্থ্যসন্মত। সম্পূৰ্ণ ভিটামিনযুক্ত এই ৰঙা চাউলৰ পিঠাগুৰি যি নিয়ন্ত্ৰণ কৰাত সহায় কৰে শৰীৰৰ কেইবাটাও ৰোগ। লখিমপুৰৰ উদ্যমী কৃষক শান্তনু নাথে ৰাইজৰ মাজলৈ উলিয়াই আনিছে এই ৰঙা চাউলৰ পিঠাগুৰি। স্বাস্থ্য উপযোগী হোৱাৰ বাবে এই ৰঙা চাউলৰ পিঠাগুৰি ৰাইজৰ মাজলৈ আনিবলৈ অনুমতি প্ৰদান কৰিছে লখিমপুৰৰ খাদ্য সুৰক্ষা বিভাগে। এইটো আমাৰ ফুড ছেফটি ডিপাৰ্টমেণ্টৰ পৰা আমি হেৰি লৈছোঁ, লাইচেঞ্চ লৈছোঁ আৰু তেওঁলোকৰ গৱেষণাগাৰলৈ এইটো পঠাই তেওঁলোকে মানে ৰিজাল্ট ইয়াত দিছে। গতিকে সেইখিনি তাৰ পৰা আমি যিখিনি পাইছোঁ ইয়াত যিটো থাকিবলগীয়া এনাৰ্জি প্ৰটিনৰ পৰা আৰম্ভ কৰি গৱেষণাগাৰ যিটো ওলাইছে আমি সেইটো ইয়াত উল্লেখ কৰি দিছোঁ। লগতে তেওঁ আগুৱাই যাবলৈ উৎসাহিত কৰিছে লখিমপুৰৰ খাদ্য সুৰক্ষা বিভাগৰ অভিহিত বিষয়া কৰুণাকান্ত দলে। আৰু এইটো দেখা গৈছে যে একচুৱেলি তেওঁলোকে মেনশ্যন কৰা কথাখিনি এইটো আমাৰ লেবৰেটৰী ৰিপৰ্টৰ লগতো সাদৃশ্য আছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো একচুৱেলি মানুহে এইটো গ্ৰহণ কৰাটো ভাল, মানে গ্ৰহণ কৰিলে নিশ্চয় উপকাৰ পাব আৰু গ্ৰহণ কৰোঁতাজনে নিশ্চয় এইটো কথা প্ৰমাণ পাব যে তেওঁ কথাখিনিৰ সত্যতাটো। আৰু লখিমপুৰৰ মান্দলিক গৱেষণা কেন্দ্ৰৰ চিফ চাইণ্টিষ্ট ডক্টৰ প্ৰবাল শইকীয় স্বাস্থ্য উপযোগী এই ৰঙা চাউলৰ পিঠাগুৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সকলোকে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় সঞ্চালক মহোদয় আহিছিল, তেখেতৰ যিটো পিঠাগুৰিৰ যিটো প্ৰডাক্ট কৰিছে সেইটো চাই অতি ভূয়সী প্ৰশংসা কৰিছে। মই শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিম যে এখেতৰ এই প্ৰডাক্টটোক আমাৰ ৰাইজে নিশ্চয় ভাল পাব। আপুনি যদি এই ৰঙা চাউলৰ পিঠাগুৰি খাই নিৰোগী জীৱন জীয়াব বিচাৰে তেনে যোগাযোগ কৰক 9864499553 অথবা 8638682939 নম্বৰত। আমি অনলাইনত দিয়াৰ ব্যৱস্থা কৰিছোঁ, গোটেই অসমতে বিলাই আছোঁ। গোটেই হোৱাটছআপ যোগে তেওঁলোকৰ নাম এড্ৰেছবিলাক যদি পিন নাম্বাৰ দিয়ে তেতিয়াহ'লে আমি DTDC কুৰিয়াৰ লগত আমি চুক্তি কৰা আছে। গতিকে আমি অসমৰ যিকোনো ঠাইতে আমি তেওঁলোকক যোগান ধৰাৰ আমি চেষ্টা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।